স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। আজিৰ দিনটো ভালেমানকণ সময় গ'লগৈ, প্ৰায় এতিয়া 2টামান বাজিছে আবেলিৰ। আৰু এতিয়া আমাৰ ঘৰৰে আম অকণমান খালোঁ। তাৰপিছত আজি 2টা নিজে সৰিছিলে হ'লে পকা আম, আৰু সেয়াকে কাটি মেলি খালোঁ। তাৰপিছত বোলো ভাবিলোঁ ভিডিঅ'টো কৰোঁ, আৰু এইটো টাইমত এনেকুৱা এটা ফ্ৰী হয়। আজি পথাৰত তেনেকুৱা কাম নাই, এখেত ৰাতিপুৱা গৈছিলে, এতিয়া মাটিতে শুই আছে। এইখিনিতে আছে আৰু গৰম ইমান পৰিছে, বহুত গৰম পৰিছে, সেইবাবে মাটিত শোৱাটো বেছি আৰাম চলতে। আৰু আমাৰ ঘৰটোত বিশেষকৈ বহুত গৰম, গোটেই ৰ'দটোৱে পৰি থাকে, গছ গছনি আছে যদিও। আৰু এটা কথা এইখিনিতে কওঁ যে বহুতেই কয় স্পষ্টকৈ ক'বা। মই নিজৰ ভিডিঅ'বিলাক আকৌ চাওঁ পুনৰ তেনেকুৱা কমেণ্ট পালে, আৰু কিহত মানে মই অলপ ভুলকৈ কওঁ নেকি, বা তেনেকুৱা কিবা মুখেৰে ওলাই নেকি, বা মোৰ কোৱাৰ ষ্টাইলটো অলপ বেয়া পায় নেকি, জনাবচোন আপোনালোকে। কাৰণ তেনেকুৱা বহুত নহ'লেও প্ৰায় 2-3টা কমেণ্ট পাওঁ। আৰু যোৱাটো ভিডিঅ'টো পাইছিলোঁ 2টা কমেণ্ট তেনেকুৱা যে কথাবোৰ স্পষ্টকৈ ক'বা অলপ তেনেকৈ। মই নিজেচোন স্পষ্টকৈ কওঁ, নাজানো কিহত তেনেকুৱা হয়, জনাবচোন কিয় তেনেকুৱা হয় বুলি আপোনালোকেও ভাবে নেকি, যদি তেতিয়াহ'লে জনাব আকৌ কমেণ্টত। আৰু বহুতে আৰু এটা আছিলে চেইন নিপিন্ধাৰ কথা কয়। মোৰ চেইন পিন্ধিলে কি হয়, কেতিয়াবা ক'ৰবাত গ'লে 2-3 ঘণ্টাৰ কাৰণে পিন্ধি যাওঁতে একো নাই, কিন্তু মই যদি গোটেই দিনটো চেইনডাল ডিঙিত পিন্ধি থাকোঁ, তেতিয়াহ'লে এইবিলাকত মানে অলপ এলাৰ্জি টাইপৰ হয়, খজুৱতি হয়। যিকোনো চেইন হওক, সোণৰে হওক বা কিনাই হওক, এইবিলাকত অলপ মানে, আৰু এতিয়া গৰমততো আৰু হয়, ঠাণ্ডা দিনত অলপ পিন্ধিব পাৰিলেও গৰমত মই পিন্ধিব নোৱাৰোঁ, তেনেকুৱা খজুৱতি টাইপৰ অলপ হয়। সেইবাবে নিপিন্ধোঁ। কেতিয়াবা 2-3 ঘণ্টাৰ বাবে পিন্ধিলে একো নাই, কিন্তু আকৌ খোলা মেলা সেইখিনি কৰি থকাৰ এইবিলাক অসুবিধা পাওঁ, গতিকে এইবাবে নিপিন্ধোঁ। অলপ বেয়া লাগে বাৰু, খালি এনেকুৱা বোৱাৰী মানুহে ডিঙিত হ'লেও কিবা এডাল পিন্ধি থাকিব লাগে। আৰু এই ভিডিঅ'টোৰ আৰু এটা প্ৰশ্ন কওঁ, বহুতেই সুধিছিলে, সেইটো হৈছে যে মোৰ দেওৰ ঘৰ একেখনেই নেকি, যে আপোনালোকৰ পৰিয়াল মই 4টা বুলি ভাবিছিলোঁ, বা দেওৰ ক'ত থাকে, তেনেকুৱাবিলাক প্ৰশ্ন সুধিছিলে। গতিকে ভিডিঅ'টো চালে সেইবিলাক প্ৰশ্নৰ উত্তৰ দি গৈ থাকিম। এতিয়া এইখিনিতে আকৌ বহি লেকচাৰ মাৰি নাথাকোঁ। আৰু ল'ৰাটো শুই আছে এতিয়া। আজি মানে ভাবিছিলোঁ বটল কেইটামান থৈ দিছিলোঁ, বহুত দিন হ'ল এইখিনিতে পৰিয়ে আছে। দেখাওঁ ৰ'ব, সৌকেইটা দেখিছেনে জানো, সেইকেইটা বহুত দিন সেই টেবুলখনৰ তলতে পৰিয়ে আছে। ভাবিছোঁ আজি এতিয়া অলপ সময় পাম, গতিকে দুপৰীয়া তাৰপিছত আবেলিৰ চাহ খাওঁ, যোগাৰ কৰিব হ'ব, চাহ জলপান তেনেকৈ কি খাওঁ আৰু ল'ৰাটো যিহেতু খুৱাব লাগিব। আৰু এতিয়া এইকেইটাকে অলপ ওপৰত প্ৰাইমাৰ মাৰোঁগৈ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। প্ৰাইমাৰ মাৰিম বুলি ভাবিলোঁ, কিন্তু ল'ৰাটো উঠিলে তেতিয়া, আৰু তাক এতিয়া আমি সকলোখিনিয়ে চাহ খাই ল'লোঁ। আৰু চাহৰ লগত আছিলে ৰঙালাওৰ গুটি, এইখিনি আগতেই শুকুৱাই লোৱা হৈছিলে। এটা ৰঙালাওৰ গুটি এয়া। দেউতা আহিব, পেণ্টটো খুলি পেলালা ন? কেলৈ খুলিলা? সজাইছে তুই এতিয়া চবেই এংটাকে দেখি যাওঁ। চাহ ভাল নে খাবলৈ? আমাৰ চাহ হৈ গ'ল ৰেডি, আৰু চাহকণ একেবাৰে খাই ল'ম বুলি ভাবিলোঁ, ইও উঠিলে। আৰু এনেকৈ ৰঙালাও ভাজি, গুটি ভাজি যদি খোৱা নাই, খাই চাবচোন। ৰ'দত খালি ভালকৈ শুকুৱাই ল'ব। এখেতক মই প্ৰথম ইয়াত নাখাই হ'লে, প্ৰথম যেতিয়া ভাজি দেখুৱাইছিলোঁ তেতিয়া তাৰমানে হাঁহিছিলে, আৰু এইবোৰ গুটিও খাই নাই তেনেকৈ বুলি হাঁহিছিলে। কিন্তু এতিয়া নিজে বহুত ভাল পায় ভাজি দিয়াৰ পিছত। গতিকে আপোনালোকেও খাই চাব যদি খোৱা নাই। আৰু পকৰীও ইয়াৰ পৰা বনাব পাৰি, যদি বিচাৰে ৰেচিপিটো, তেতিয়াহ'লে দিবলৈ চেষ্টা কৰিম। এতিয়া এইটো খাই লওঁ, কেনেকুৱা হৈছে? ভাল লাগিছেনে গুটিটো? আৰু ৰঙালাও গুটি কি হয়, প্ৰেগনেণ্ট মহিলাই খাবলৈ বেছি ভাল। আৰু এইটোত বহুত পুষ্টি থাকে বুলি, ভিটামিন কি থাকে নাজানো, কিন্তু খালে ভাল বুলি মই কিতাপ এখনত পাইছিলোঁ হ'লে, ৰঙালাওৰ গুটি। গতিকে যদি কোনোবা প্ৰেগনেণ্ট মহিলাই খাই আছে, তেতিয়াহ'লে ৰঙালাও এটা ছিজন, যিহেতু পকা ৰঙালাওৰ গুটি তেনেকৈ ৰ'দত শুকুৱাই
অলপ নিমখতহে ভাজিছোঁ, অকণমান ৰিফাইন দিছোঁ, তেনে অলপমান দিলে হ'ল। যেতিয়া ফুটিব, মই তুলিবলৈ নহ'ল, যেতিয়া ফুটিব অলপ অলপ এটা দুটা তেতিয়াই হৈ গ'ল। আৰু বহুত ভাল লাগে, ভুজিয়াতকৈ বহুত ভাল লাগে। আৰু খাই চাব যদি খোৱা নাই, তেতিয়াহ'লে চাহকণ খাই লওঁ। চাহ খাই লৈ উঠি এতিয়া কামত লাগিলোঁ। আৰু এই বটলকেইটা গ্লাছৰ হয় আৰু ইয়াৰ ওপৰত মাৰিছোঁ প্ৰাইমাৰ। আৰু ঘৰতে আছিলে প্ৰাইমাৰ থাকি যোৱা, সেয়াকে লগাই দিছোঁ। থেংক ইউ। সেইটোত মই ক'ব নালাগে নি? দেউতা বাহিৰলৈ গ'ল। শুকালে শুকালে। তুমি কোৱাটো সেইটো ভাল লাগিছেনে? পৰিলে ভাগিব আকৌনো, পৰিলে ভাগিব আকৌ। এইডোখৰ থাকি গ'ল। কাইলৈ কৰি দিম, তুমি কৰি দিবা কাইলৈ দেই। পৰিব পৰিব অকণমান শুকাব লাগিব। থৈ দিয়া কাইলৈ শুকাব। হাই এভৰিৱান, এতিয়া 6 বাজি গৈছে, আন্ধাৰ হ'ল বাহিৰত আৰু ডাৱৰীয়া যিহেতু, আৰু ইমান ডাঙৰকৈ বৰষুণ দিলে। তাৰপিছত তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'ল, ছুইচ অফ কৰি দিবলগীয়া হ'ল। বহুত ডাঙৰ বৰষুণ দিলে। তাৰপিছত ৰামধেনু ওলাইছিলে, কিন্তু দেখাবলৈ মই কেপচাৰ কৰি থ'ম বুলি ভাবিছিলোঁ, কিন্তু ডাৱৰীয়া যিহেতু সেইবাবে অলপহে জাষ্ট দেখিছিলোঁ, কিন্তু তেনেকৈ মোবাইলত উঠা নাছিলে, সেইবাবে দেখাবলৈ নহ'ল। আৰু বহুত ডাঙৰ বৰষুণ দিছিলে, গাজনি ইমান ডাঙৰ মাৰিছিলে, সেইবাবে মোবাইল চব ছুইচ অফ কৰি গোটেইকেইটি একেবাৰে আমাৰ ৰুমতে সোমাই আছিলোঁ। তাৰপিছত ভিডিঅ' কৰিবলৈকে নহ'ল। মাত্ৰ এইকেইটা শুকালেগৈ বাৰু। এইকেইটা মই যিটো কৰিম বুলি ভাবিছিলোঁ সেইটো কৰিবগৈ আজি নোৱাৰিম। তেতিয়া শুকোৱাৰ পিছত কৰিম বুলি ভাবিছিলোঁ, শেষো হ'লগৈহেঁতেন। কিন্তু কাইলৈ কাইলৈ ভিডিঅ' বাৰু দিব নোৱাৰোঁ এইটোৰ ওপৰত। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক এইটোৰ ওপৰত কি কৰিম আৰু সেইখিনি জনাম। আজিয়ে দিব লাগিছিলে, কিন্তু দিব নোৱাৰিলোঁ। আৰু এতিয়া আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে কিবা এটা প্ৰশ্নৰ উত্তৰ দিয়া, যিটো হৈছে দেউৰৰ ক'ত থাকে। মই ভাইটি বুলি মাতোঁ, গতিকে ভাইটি বুলিয়ে কৈছোঁ। ভাইটি ক'ত থাকে, কি কৰে, তাৰ বিষয়ে সকলোখিনি। গতিকে এতিয়া সেইখিনিকে ক'ম বুলি আগবাঢ়িছোঁ। আৰু তাৰ আগতে আপোনালোকে সি মানে কি হ'ল, কালি গ'লগৈ আৰু তাহাঁতৰ পৰিয়ালটো কালি যোৱাৰ আগদিনা ৰাতি তাৰমানে এটা শুকান মাছৰ পিটিকা বনাই থৈ গৈছিলে। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে শুকান মাছৰ পিটিকাটো দেখুৱাই থৈ যাব বুলি তাক কৈছিলোঁ, আৰু ভিডিঅ'টো ওলাইছিলে। গতিকে সেইটো দেখুৱাই থৈ গৈছিলে সি, আৰু সেইটোকে চাই লওক এতিয়া। তাৰপিছত আকৌ তাৰ কথা, তাৰ পৰিয়ালৰ কথা সেইখিনি আলোচনা কৰিম। কি হ'ব আজি? শুকান মাছৰ এটা চাটনি বনাম। শুকান মাছৰ চাটনি মানে সৰু আলু গুটি বইলিং কৰিব লাগিব প্ৰথম। শুকান মাছটো কি কৰিছা? শুকান মাছটো প্ৰথম মানে হাৰ্ডিবিলাক বাছি পেলাইছোঁ। বাছি পেলানি ইয়াক খৰিকাত অলপ চিলাব লাগিব। খৰিকাত অলপ চিলাই পেলানি ইয়াক অলপ পুৰিব লাগিব। মই এইটো অফিচত খাওঁ, মই টেষ্টি পাওঁ, বহুত টেষ্টি পাওঁ খাই। সেইকাৰণে বোলো ঘৰতো বনাওঁচোন আজি, এনেকৈ ভাবিলোঁ। মই কৈছিলোঁ তোমাক। আৰু মানে নবৌক কৈ আছে বোলে এইটো বনাবাচোন। শুকান মাছৰ দিনা এদিন বনালোঁ, খাই ভাল পালে। সেইকাৰণে আজি মানে ৰেচিপিটো আকৌ বনাইছোঁ। আপোনালোকেও এনেকৈ বনাই খাব, ভাল পাব খাই পেলাই। এইটো যদি কেঁচাকৈ নিওঁ কি হ'ব গম পাই নাই? এনেকৈ যদি ডাইৰেক্ট দিওঁ, এই যে বাকলিটো, পুঠি মাছৰ বাকলিটো বহুত ডাঠ, সেইটো পুৰি যাব লাগিব জুইত। এতিয়া নিসিজিব। আৰু বাকলিটো ওলালে আপোনাৰ ৰেচিপিটো দেখিবলৈও ভাল নহ'ব, খাবলৈও ভাল নহ'ব। হেৰি হ'ব। পানী কিমান দিওঁ? দি দিওঁ নাই? পানী দিয়কচোন বাৰু। লাগিব অলপ। হৈ যাব। এইটো এটা বইল পাতি দিওঁ। এইটো পাতি দিব পাৰিব। ইয়াত দিছে সৰু আলু, ডাঙৰ আলু দিলেও হৈ যাব। আৰু জলকীয়া নিজৰ জোখমতে। এইফালে লৈছে নহৰু আৰু আদা। নহৰু আদা গোটাকৈয়ে দিছে। এইটো হোৱা মানে এইটো শুকান মাছ এতিয়া চিলাম, এতিয়া পুৰিব লাগিব অলপ পিছত। এইটো সিজিব লাগিব, সিজাৰ পিছত এইটো দিয়া হ'ব। মই শুকান মাছ মানে এইটো পুঠি মাছ লৈছোঁ, অন্য মাছো ল'ব পাৰে। শুকান মাছ হ'লেই হ'ল, কিন্তু
বামলা মাছটো অকণমান দিগদাৰ হয় মানে এইটো টাইট নহয় মাছটো বইলিং কৰিব লাগিব কিন্তু এইটো পুঠি মাছটো মানে সহজ হয় অতি সহজ হয় পটককৈ বনাবলৈ কি পিটিকাত যায় তিনিগুণ নে কিবা এটা যে কি আছিলে এই মানে শাকত নাখাই ল'ম পিটিকাত যায় তিনিগুণ বুলি কয় সেইটোৱে হৈছে আৰু কষ্ট মেহনতি আছে খালি কষ্ট খাবলৈ আকৌ ভাল আকৌ খাবলৈ হোৱা নাই অলপ নিমখ দি দিব লাগিব সোৱাদ অনুযায়ী যিটো পৰিমাণৰ লাগে শুকাই যাব পানীটো শুকাই যাব যিহেতু সেয়ে ঢাকি দিব লাগিব আলুটো সিঁচে না চাব লাগিব এনেকৈ আলুটো সিজিছে আলুটো এতিয়া ইয়াত সৰু বিলাহীকেইটা দি দিব লাগিব বৰ বিলাহী দিলেও হ'ব বৰ বিলাহীও পাৰি সৰু বিলাহীৰ টেষ্টটো বেছি তাৰপিছত এতিয়া ঢাকি দিব লাগিব শুকান মাছটো অলপ গৰম কৰি জ্বলাই দিব লাগিব মানে পুৰি দিলে ভাল এতিয়া আমি তুলি আছে ইয়াত এতিয়া আমি একো কৰিব নালাগে চুবলৈ দৰকাৰ নাই কোনো নিজে পৰি খালি এতিয়া ঢাকি থ'ব লাগিব ভাপতে হ'ব ইয়াত ষ্টিমটো কমাই দিব লাগিব একেবাৰে ল' নে মিডিয়াম দিছা ল' কৰিব নালাগে মিডিয়ামত আৰু কিমান দেৰি আৰু 2-3 মিনিটত হৈ যাব কিমান 2-3 মিনিটত হৈ যাব সম্পূৰ্ণ পানী ভাপটো যাবগৈ লাগিব ইয়াত পানী দিছোঁ যিহেতু এতিয়া দেখিছে নহয় একদম শুকাই গৈছে এইটো নহৰুটো গোটাকৈ দিছা নি নহৰুবিলাক এতিয়া চব খুন্দি পেলাম এতিয়া ইয়াত নহৰুবিলাক আলু নহৰু চব খুন্দি যাব লাগিব ফালৰ পৰা এতিয়া হৈ গ'ল খুব ধুনীয়া টেষ্টি হয় আপোনালোকে বনাই খাব অলপ মেহনতি হয় আৰু মানে কষ্ট অকণমান হয় ধৈৰ্য লাগিব হয় হৈ গ'ল ৰেডি ৰেচিপিটো নিশ্চয় চালে আৰু সেই ৰেচিপিটো এবাৰ হ'লেও যদি ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব মই গেৰাণ্টি দিছোঁ বহুত 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 ভাল লাগিলে খাবলৈ আৰু সি জলকীয়া বেছিকৈ খায় জলকীয়া বেছি দিলে একদম মানে ইমানেই ভাল পালোঁ পেট পুৰি গৈছেগৈ তেনেকুৱা জলকীয়াতে মানে মই সৰহকৈ লৈছোঁ আটাইতকৈ সৰহকৈ লৈ তাৰমানে পেট পুৰি যোৱাকৈ খাইছোঁ আৰু অকণো এৰা নাই আৰু আপোনালোকেও নিশ্চয় ভাল পাব আৰু খাই চাব এবাৰ আৰু এতিয়া আহোঁ তাহাঁতৰ পৰিয়ালটোৰ কথা তাহাঁতৰ পৰিয়ালটো সি কৰে চাকৰিয়াল যিহেতু চাকৰিয়াল বুলি মাতোঁ আমি কেতিয়াবা ভাইটি কওঁ কেতিয়াবা চাকৰিয়াল বুলি কওঁ আৰু সি মানে ফায়াৰ ব্ৰিগেডত কাম কৰে অগ্নি নিৰ্বাপক বাহিনী আৰু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ হয়তো সকলোৱে শেষলৈকে ভিডিঅ'টো নাচায় গতিকে আজি আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে ফায়াৰ ব্ৰিগেডত কাম কৰে এতিয়া তিতাবৰতে আছে ইয়াৰ ওচৰে পাঁজৰে গতিকে তাইও আমাৰ মানে কি হ'ল পৰিয়ালটো আপোনালোকে কৈছে যে 4জন দেখোঁ কেতিয়াবা সকলো একেলগে দেখোঁ তেনেকুৱা হয় আৰু কথাটো হয় বাৰু সকলোৱে তেনেকৈ পটককৈ আকৌ তেনেকৈ মানুহ সৰহ হৈ গ'ল কেতিয়াবা আকৌ কম কেতিয়াবা বেছি তেনেকুৱা হ'লে অলপ খেলি মেলি হয়ও গতিকে আমাৰ মানে 4জনে পৰিয়াল আমি দেউতাৰ লগত থাকোঁ দেউতা মই এখেত আৰু আমাৰ অকণমানিটো শুনো সেই 4টি আমাৰ বেলেগ খোৱা কৈছোঁ আৰু তাহাঁতিও বেলেগকৈ খায় আৰু তেনেকৈ চাকৰি সূত্ৰে বাহিৰত থাকিবলগীয়া হয় যিহেতু গতিকে পৰিয়ালো তেনেকৈ আহে কেতিয়াবা ছুটি পালে আহে কেতিয়াবা ওচৰত থাকিলে এনেও কেতিয়াবা আহিব পাৰে এদিনৰ বাবে বা এতিয়া মাংসই বনালোঁ বা তেনেকৈ বনালোঁ ভাতে এসাঁজ ভালকৈ খাবলৈ ল'লে তেতিয়া ফোন কৰিলে আহে তেনেকুৱা হয় কেতিয়াবা সেই অকলেও আহে গতিকে কেতিয়াবা আপোনালোকে হয়তো ভিডিঅ'ত অকলে দেখে তাক গতিকে তেতিয়া অকলে আহিলে আমাৰ লগতে খায় আৰু সেইখিনিয়ে সেইবাবে আপোনালোকে খোৱা বোৱাত হওক বা আমাৰ ভিডিঅ'ত বা আমাৰ ঘৰখনত কেতিয়াবাহে হয়তো দেখে সিহঁত সেইবাবে দেখে আচলতে আৰু আপোনালোকৰ হয়তো যিবিলাক প্ৰশ্ন আছিলে সেইবিলাক মুকলি হ'ল আৰু এইখিনিয়ে আছিলে তাৰ বিষয় লৈ তাৰ ফেমিলিটোৰ বিষয় লৈ আৰু একেলগে আমাৰ কি হয় যদি খানাটো ভাল ওলায় বা ঘৰতে কুকুৰা মাৰিল বা সিও লৈ আহিলে তেতিয়াহ'লে আমাৰ খোৱা বোৱা তেনেকুৱা হয় বা কেতিয়াবা কোনোবা অকেজন থাকিলে কিবা জন্মদিন বা তেনেকুৱা কিবা ঘৰত যদি পতা হয় তেতিয়া একেলগে খোৱা হয় গতিকে তেনেকুৱা কথা
আপোনালোকৰ হয়তো সকলো প্ৰশ্নৰ উত্তৰ পালে আপোনালোকে আৰু ইয়াৰ নেক্সট ভিডিঅ'ৰ কথা কৈ দিওঁ যে আপোনালোকে ইয়াৰ ওপৰত যিটো কৰিম সেইটো পাব আপোনালোকে আৰু নিশ্চয় ভাল পাব চাবলৈ নাপাহৰিব ভিডিঅ'টো নেক্সট ভিডিঅ' এতিয়াই কৈ দিলোঁ আৰু দিম ভাবি আছোঁ দেই আৰু আমৰ যিহেতু এতিয়া পকি আছে আমাৰ থৈছিলোঁ যিহেতু গতিকে আমৰ সৈতে এটা কেক বনাম বুলি ভাবিছোঁ গতিকে চাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত সেইকেইটা পাব বুলি আশা থাকিলে যদি একো নহয় আৰু ভগৱানে কৰিলে আৰু এতিয়া এইটো দেখাব নোৱাৰিলোঁ বেয়া লাগিলে আজি কাৰণ বতৰটো বহুত বেয়া কৰিলে বেয়া যেন নাপায় আৰু এইটো ভিডিঅ' এইখিনিতে সামৰি মাৰিছোঁ যদি ভাল পালে লাইক কৰি দিব আৰু যিটো মাছৰ পিটিকা আছে সেইবাৰ খাই চাব যদি খাই চাই তেতিয়াহ'লে নিশ্চয় ভাল পাব আৰু কমেণ্টত আহি জনাব যে খাই চাইছিলোঁ ভাল লাগিলে বা বেয়া লাগিলে আপোনালোকে জনাব ভালটো নিশ্চয় লাগিব গতিকে আকৌ নতুন এটা ভিডিঅ' সোনকালে লগ পাম বাই বাই